অতি আৰু অসমৰ প্ৰেক্ষাপটত আজি 19 ছেপ্টেম্বৰ 2025 দিনটো এটা খুব দুৰ্ভাগ্যৰ দিন হিচাপে আমি পৰিগণিত কৰিব লাগিব। যিহেতু অসমৰ আমাৰ অহংকাৰ, আমাৰ গৌৰৱ, আমাৰ সকলোৰে আপোন, আমাৰ মৰমৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সকলোৰে মাজৰ পৰা তেওঁ নোহোৱা হৈছে, যিটো আমি মানি ল'বলৈ খোজা নাই যদিও এনেকুৱা এটা সময়ত আমি আহি পৰিছোঁ যে আমি কথাখিনি মানি ল'বলগীয়া হৈছে। আৰু খুব আমি দুখেৰে ক'ব বিচাৰিছোঁ যে তেওঁ নোহোৱাৰ ফলত যে অসমৰ এটা দুৰ্গ খহি গৈছে আৰু যিটো কাৰণে এই ক্ষতি কেতিয়াও পূৰণ হ'ব যে আমি কল্পনা কৰিব পৰা নাই। আৰু যি কাৰণে আজি আমি হাওৰাহাট অঞ্চলৰ বিভিন্ন দল সংগঠন, আছু, AJYCP, দৃষ্টি ফাউণ্ডেশ্যন, কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন আমি একত্ৰিত হৈ আজি ৰাজহুৱাকৈ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু ইয়াতে সকলো লোকে আহি আমাক সহযোগিতা আগবঢ়াইছে আৰু আমি একেলগে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে, আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি আয়োজন কৰিছোঁ। আজি বৰ দুৰ্ভাগ্যজনক কথা অসমবাসীৰ কাৰণে, কোনো নাভবা কথা এটা আজি সংঘটিত হ'ল। আমাৰ সকলোৰে মৰমৰ ইয়াৰ আমঠৈ জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি কোনেও ভাবিব পৰা নাই আৰু বিশ্বাস কৰিব পৰা নাই যদিও আমি আজি তেওঁৰ 19 ছেপ্টেম্বৰত যি তেওঁ আমাৰ পৰা বিদায় মাগিলে, তাত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থা, হাওৰাঘাট আঞ্চলিক সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হাওৰাঘাট আঞ্চলিক সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থা হাওৰাঘাট আঞ্চলিক সমিতিৰ সৌজন্যত আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু আমি ইয়াৰ পৰাই জনাব বিচাৰোঁ যে হাওৰাঘাটবাসী ৰাইজক তথা অসমবাসী ৰাইজক আমি হাওৰাঘাট, বকলীয়া নহ'লে পাৰঘাট যিকোনো এটা অঞ্চলত আমি জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। অনতি বিলম্বে আমি তেওঁৰ প্ৰতিমূৰ্তিটো স্থাপন কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অসমবাসী ৰাইজক আৰু হাওৰাঘাটবাসী ৰাইজক জনাবলৈ বিচাৰোঁ।